কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ যোৱা কেইদিনমান আগত ওদালগুৰি জিলা পালনাম থানত হৈ যোৱা সদৌ অসম প্ৰতিৰাধিকা আই মাতৃ সেৱা সমাজৰ সমাৰোহৰ দিন লগতে এই সভাতে উপস্থিত হয় মূল সমাজৰ এখন ভাগৱতী সমাজৰ মূল সমাজৰ প্ৰধান সচিব তথা অধ্যক্ষ আদি সকলো প্ৰভুসকল আৰু আই মাতৃ সেৱা সমাজৰ লগত মিলিত হৈ এখন সভাৰ অন্তত এটা সিদ্ধান্তত উপনীত হয় যেহেতু আই মাতৃ সেৱা সমাজৰ সমাৰোহৰ দিন স্থিৰ কৰা হ'ল লগতে আহি থকা বাপ ঈশ্বৰ ইলাৰাম দাসবাপৰ জন্ম জয়ন্তী উপলক্ষে দিন এটা স্থিৰ কৰা হৈছে অহা ডিচেম্বৰ মাহৰ 24, 25, 26 তাৰিখটো এই উপলক্ষে জন্ম জয়ন্তী তথা সমাৰোহ উপলক্ষে লোৱা হ'ল এই সিদ্ধান্তসমূহ আপোনালোকৰ আগত অৱগত কৰিম বুলি মই ভিডিঅ'টোত উপস্থাপন কৰিলোঁ আৰু যেহেতু এই সিদ্ধান্ত মৰ্মে এই সভাৰ সিদ্ধান্ত মৰ্মে 25 তাৰিখে আমাৰ বাপ ঈশ্বৰ ইলাৰাম দাসবাপৰ জন্ম জয়ন্তী উদযাপন কৰা হ'ব আৰু 26 তাৰিখে আই মাতৃ সেৱা সমাজৰ সমাৰোহৰ উদযাপন কৰা হ'ব বিভিন্ন উলহ মালহেৰে আৰু এই সভাতে বিভিন্ন ঠাইৰ পৰা অহা আই মাতৃ তথা বাপসকলৰ কিছু মতামত বা তেওঁলোকৰ ভাৱ প্ৰসন্ন আদি সকলোখিনি মই ভিডিঅ'টোত লৈছোঁ আপোনালোকক দেখাম বা জনাম বুলি কৃষ্ণ আজি আমাৰ ইয়াতে এই আমাৰ ওদালগুৰি জিলাৰ বটাবাৰী পালনাম থানতে আমাৰ এখন ভাগৱতী সমাজৰ বিশেষকৈ মাতৃ সমাজৰ উদ্যোগত আগন্তুক যি মাতৃ সমাজৰ সমাৰোহ এই সমাৰোহ ভাগ অনুষ্ঠিত কৰিবৰ কাৰণে এই সভাখন অনুষ্ঠিত হৈছিলে আৰু তাৰ লগতে আমাৰ সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰতিনিধিবৰ্গ ইয়াত গোট খাইছিলে গতিকে আজি সমূহ ৰাইজে ইয়াত জিলাৰ ফালৰ পৰা বা চেণ্ট্ৰেলৰ ফালৰ পৰা তৰুণ বিদ্যাৰ্থী সমাজৰ ফালৰ পৰা মাতৃ সমাজৰ পৰা যিসকল সদস্য ইয়াত একত্ৰিত হৈছিলে যে সকলোৱে একমতত উপনীত হৈ পেলাই আগন্তুক আমাৰ 24 ডিচেম্বৰ তাৰিখত আমাৰ এখন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰৰ তেখেতৰ জন্ম তিথিভাগ অনুষ্ঠিত প্ৰত্যেক বছৰে তৰুণ বিদ্যাৰ্থী সমাজৰ সৌজন্যত কৰি অহা গৈছে গতিকে এইবাৰো যেহেতু মাতৃসকলেও এভাগী সমাৰোহ আয়োজনৰ কাৰণে তেখেতসকলে সভাখন আয়োজন কৰিছে গতিকে আজি সভাই সকলোৰে পৰামৰ্শ লৈ তৰুণ বিদ্যাৰ্থী সমাজৰ সেই যি বাপ ঈশ্বৰৰ জন্ম তিথিভাগ তাৰ লগত সংগতি ৰাখি তেখেতসকলৰ যুৱ সমাৰোহ লগতে আমাৰ যি মাতৃ সমাজখন আছে সতীৰাধিকা মাতৃ সেৱা সমাজ সেই সতীৰাধিকা মাতৃ সেৱা সমাজৰো প্ৰচেষ্টাত তেখেতসকলে যি মাতৃ সমাৰোহৰ ব্যৱস্থাৰ কাৰণে সভাখন আহ্বান কৰিছিলে গতিকে যৌথ হিচাপে একেলগে অহা ডিচেম্বৰৰ 25 আৰু 26 তাৰিখত আগদিনা আমাৰ বাপ ঈশ্বৰৰ জন্ম তিথিভাগ ইয়াত অনুষ্ঠিত হ'ব লগে লগে আমাৰ তেখেতৰ স্মৃতি চাৰণ সভা হ'ব লগতে আৰু যুৱ সমাৰোহ অনুষ্ঠিত হ'ব ৰাতিলৈ কালচাৰেল প্ৰগ্ৰেম হ'ব ঠিক তেনেকৈ পিছদিনাখনো মাতৃসকলৰ সৌজন্যত তেখেতসকলে আগবেলা আলোচনা চক্ৰ আৰু আবেলিলৈ মুকলি সভাৰ আয়োজন কৰিছে ৰাতিলৈ ঠিক তেনেকৈ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিব এনেধৰণৰ দিহা পৰামৰ্শ লৈ আজি জিলা কমিটিয়েও ইয়াত সম্পূৰ্ণ সহায় সহযোগ কৰিছে আমাৰ চেণ্ট্ৰেলৰ ফালৰ পৰা আমাৰ উপাধ্যক্ষ 2 গৰাকী আহিছে যুটীয়া সচিব আছে সহ সচিব আছে এই সকলোৱে আমি সহমতত উপনীত হৈ অহা ডিচেম্বৰৰ 25 আৰু 26 তাৰিখত আমি তৰুণ বিদ্যাৰ্থী সমাজ আৰু মাতৃ সমাজৰ সহযোগত এই অনুষ্ঠান ভাগ আমি কৰিবলৈ আমি গৈ আছোঁ আৰু সেই উদ্দেশ্যে আজি সভাখন অনুষ্ঠিত হৈছে বাটাবাৰীত ৰাধিকা মাতৃ সমাজৰ যি অনুষ্ঠান হ'ব মহিলা সমাৰোহ আৰু সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ সহযোগত যি বাপ ঈশ্বৰ ইলাৰাম দাসৰ জন্মতিথি ৰূপায়ণ হ'ব যৌথভাৱে তাত সমূহ ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ যেন সকলো ৰাইজৰ সহযোগত ই সাফল্যমণ্ডিত হয় কৃষ্ণ আজি এই ওদালগুৰি জিলাৰ বটাবাৰী পালনাম থানত আমি আজি এখন পূৰ্ণাংগ অভ্যৰ্থনা সমিতি গঠন কৰা হ'ল আই মাতৃ সমাজৰ অধিৱেশন আৰু তৰুণ বিদ্যাৰ্থী সমাজৰ বাপ ঈশ্বৰৰ জন্ম জয়ন্তী সংযোগ কৰি আমি আজি এই ওদালগুৰি জিলাৰ আইসকলৰ বা বাপ সমস্তৰ যিমানখিনি উৎসাহিত দেখিছোঁ সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ঈশ্বৰে যেন আমাৰ এই অনুষ্ঠানভাগ সুকলমে পাৰ কৰি নিয়ে আজি আমাৰ অধ্যক্ষ প্ৰধান সচিব উপাধ্যক্ষ
যুটীয়া সচিব সকলোৱে আহি আজি আমাক সহায় সহযোগিতা কৰিছে। আমাৰ বিশ্বজ্যোতিৰ সম্পাদিকাও আছে, তেখেতেও আজি আহিছে আৰু আমাৰ এখন ভাগৱতী সমাজৰ সকলো বিষয়ববী আহি আমাক ইয়াত এই অনুষ্ঠানভাগ সুকলমে পৰিচালিত কৰাত সহায় সহযোগ কৰিলে আৰু তেখেতলোকলৈ আমি সেৱা জনাইছোঁ, আমি চৰণত সেৱা জনাইছোঁ। তেখেতলোকে আমাক এনেখন মঞ্চ দিয়াৰ বাবে আমি তেখেতলোকৰ পুনৰবাবে আমি সেৱা জনাইছোঁ। আমি আইসকলে যাতে সতীৰাধিকা আইগৰাকীৰ স্মৃতিক আমি তেখেতৰ আদৰ্শক আমি হাতত লৈ আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাক সেইকণ শক্তি প্ৰদান কৰে। কৃষ্ণ। মই ওদালগুৰি জিলাৰ এই বটামাৰী পালনাম থানৰ সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ। আজি আহি খুবেই ভাল লাগিলে। মই তিতাবৰ জিলাৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰীমতী তৰুণী দাস। আমি আই মাতৃ সমাৰোহ লগতে তৰুণ বিদ্যাৰ্থী সমাজৰ সমাৰোহ আৰু 25 ডিচেম্বৰত যি আমাৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বা ঈশ্বৰৰ আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। খুব ভাল লাগিছে আৰু আমাৰ আই মাতৃ সতীৰাধিকা আই মাতৃ সেৱা সমাজৰ জৰিয়তে যি আমি এই উৎসৱভাগ আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ, আমাৰ ইয়াৰ এটা অন্তৰালত বৃহৎ উদ্দেশ্য আছে। যিহেতু আই সতীৰাধিকাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই নৱবৈষ্ণৱ প্ৰচাৰৰ সময়ছোৱাতে যিখিনি তেওঁ সতীত্বৰ গুণেৰে প্ৰতিভক্তি ঈশ্বৰ ভক্তিৰ সেৱাৰ জৰিয়তে তেওঁ বিশ্ব দৰবাৰত তেওঁ সতীত্বৰ চানেকি ৰাখি থৈ যাবলৈ সক্ষম হৈছিলে। এতিয়া বৰ্তমান যি উশৃংখল যুৱ প্ৰজন্ম, সেই যুৱ প্ৰজন্মৰ মাজত যাতে আমি সেই আই সতীৰাধিকাৰ যিখিনি আদৰ্শ, সেই আদৰ্শ যাতে আমি প্ৰসাৰ কৰি পেলানি উঠি অহা নৱ প্ৰজন্মক যাতে আমি এটি শুদ্ধ মাত্ৰা দিব পাৰোঁ আৰু আমাৰ বোৱাৰী জীয়ৰীসকলে যাতে শুদ্ধ সত্য সাধু পুৰুষৰ জন্ম দি সমাজখন যাতে সুস্থিৰ বাতাবৰণৰ সৃষ্টি কৰিব পাৰে, আমাৰ সেই বৃহৎ উদ্দেশ্য আগত ৰাখি আমি সতীৰাধিকা উৎসৱ পাতিব। সতীৰাধিকা আই মাতৃ সেৱা সমাজৰ জৰিয়তে আমি ৰাজ্যিক ভিত্তিত সমাৰোহভাগী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আজি ওদালগুৰি জিলাত যি এই পালনাম থানত যি আমাৰ সতীৰাধিকাৰ আই মাতৃ সমাজৰ সমাৰোহৰ যি অনুষ্ঠিত কৰাৰ আজি অভ্যৰ্থনা সমিতি গঠন আছিল, সেই অভ্যৰ্থনা সমিতিৰ সকলোৱে আহি যি সহায় সহযোগ কৰিলে, সেই সহায় সহযোগত আজি নথৈ আনন্দিত হৈছোঁ আৰু এই অনাগত দিনকেইটাত যাতে আমাৰ এই সমাৰোহভাগ সাফল্যমণ্ডিত হয় সেয়ে কামনা কৰি আজি মই নগাঁও জিলাৰ পৰা আহিছোঁ। সদৌ অসম আই মাতৃ ধিকাসতী আই মাতৃ সেৱা সমাজৰ সহকাৰী সম্পাদিকা হয়। আজি এই অম্বাগাঁও বটাবাৰী নামঘৰত যিভাগ আমাৰ সভা অনুষ্ঠিত হ'ল, এই সভাভাগ আমাৰ সমাৰোহ ভাগৰ কাৰণে আমি আজি আলোচনা কৰা হ'ল। এই সমাৰোহভাগ আমাৰ অহা ডিচেম্বৰত হ'ব আৰু আহি সুন্দৰ পৰিৱেশ এটা পালোঁ। ইয়াতে অভ্যৰ্থনা সমিতি এখনো পতা হ'ল, তেখেতলোকৰ জৰিয়তে আমাৰ সভাখন আগবাঢ়িব আৰু বহুত ভাল লাগিল ওদালগুৰিত আহি বহুত ভাল লাগিলে, সমাজখন ভাল পালোঁ, আইসকলক ভাল পালোঁ। মোৰ ঘৰ গহপুৰ জিলাত। মই গহপুৰ জিলাৰ পৰা আহিছোঁ। মই সতীৰাধিকা আই মাতৃ সমাজৰ কেন্দ্ৰীয় এগৰাকী সদস্যা। আজি আহি ওদালগুৰিত আমি এই বটাবাৰী থানত যি পালনাম থানত উপস্থিত হ'লোঁ, তাত উপস্থিত হৈ আমি অশেষ মানে আনন্দিত হৈছোঁ, বহুত আনন্দিত। যি পৰিৱেশ, ইমান ধুনীয়া এটা পৰিৱেশ। আচলতে বহুত ঠাইতে এনেকুৱা কীৰ্তন ঘৰ দেখিবলৈ নাপাওঁ, কিন্তু আজি আমি আমাৰ সৌভাগ্য বটামাৰীত ইমান সুন্দৰ এটা কীৰ্তন ঘৰ আমি হৈছোঁ। সুচাৰুৰূপে এই সমিতিখন গঠন হ'ল, অভ্যৰ্থনা সমিতি গঠন হ'ল। লগতে আমাৰ প্ৰতিখন অনুষ্ঠান আমাৰ আৰম্ভণিৰ এটা পৰ্ব আমাৰ আৰম্ভ হৈছে, সেইটো হৈছে যে আমি মাতৃ সমাজ আৰু আমাৰ যুৱ বিদ্যাৰ্থী সমাজ আমি গোটেইখিনিয়ে লগ হৈ আচাৰ্য বাপৰ আমি প্ৰতিষ্ঠাপক আচাৰ্য বাপৰ আমি জন্ম জয়ন্তী পালন কৰিম আৰু আমি মাতৃসকলৰ এখন সমাৰোহ উৎসৱ আমি অনুষ্ঠিত কৰিম। গতিকে এই সকলোখিনি কাৰ্য যাতে খুব ভালদৰে হয়, তাৰ কাৰণে মই বিশ্বজ্যোতিৰ সম্পাদিকা আৰু মই মাতৃ সমাজৰ প্ৰাক্তন সভানেত্ৰী হিচাপে আজি যিসকল উপস্থিত হৈছে সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাক যাতে সকলোৱে সকলো সময়তে সহায় কৰি